আজি অসমবাসী ৰাইজ আজি আমাৰ ঘৰলৈ আই আহিছিলে। আইক আমি শুশ্ৰূষা কৰি পঠিয়ালোঁ। এই অলপ আগে আই গৈছে। আই আৰু এয়া আই আগলি পাতত এয়া ভৰিত সেন্দুৰ লগাই এনেকৈ ধৰণে খোজ দিছে। আৰু এয়া ঘটিত চাউল আছে। ঘটিত চাউল ভৰ্তি কৰি থওঁ। চাউল এনেকৈ হেৰি কৰি পেলাই এনেকৈ খোজ দি এই ৰং লগাই থালত ৰং লগাই আনিছে। থালখন কিন্তু লৈ গ'ল। তাৰপিছত খোজ দি এয়া এইধৰণে খোজ দি ৰঙা সেন্দুৰৰ খোজ বহি গৈছে। ভৰিত লগাই লৈছে। এনেকৈ ধৰণে ভিতৰ সকলো আমাৰ ঘৰখনত যিমানকেইটা ঘৰ আছে আমাৰ সেই ঘৰকেইটাত গোটেইকেইটা চাই আহি আয়ে চাই আহি ধুনীয়াকৈ ইফাল পূবেও চাইছে, পশ্চিমেও চাইছে, চবফালে চাই আই মাতৃয়ে ধুনীয়াকৈ আসন গ্ৰহণ কৰিলে। আসন গ্ৰহণ কৰি আইক যিধৰণে আমি তুতি প্ৰাৰ্থনা কৰিব লাগে তেনেধৰণে আমি তুতি প্ৰাৰ্থনা কৰিলোঁ। তুতি প্ৰাৰ্থনা কৰি আই মাতৃক আমি বিদায় দিলোঁ। আৰু আই মাতৃয়ে যি কৈছোঁ ধুনীয়াকৈ আমি সেৱা সৎকাৰ কৰাই আৰু তামোল পাণ দি ভৰি ধৰি সেৱা সৎকাৰ কৈছোঁ। আই মাতৃ আমাৰ ঘৰলৈ দুখীয়া ঘৰলৈ আহিছা আৰু অভণ্ডত ওলাইছাহি। আই মাতৃ কিবা দুখ হ'ব পাৰে। সেই দুখখিনি আপুনি দুখখিনি মৰ্পণ কৰি আমাৰ ঘৰখন এনেকুৱাকৈ আমি আছোঁ অপায়মল হৈ থাকে। আই মাতৃ আপুনিয়ে কি কৰে কৰিব। আপুনি আৰু বোলো অপৰাধ নধৰিব বোলো। আপোনাক বোলো যিদৰে কৰিব লাগিছিলে তুতি প্ৰাৰ্থনা সেইদৰে কৰিব পৰা নাই। আমি অভণ্ডত ওলালেহি আই মাতৃ আমি এনেকৈ ধৰণে আপোনাক তুতি প্ৰাৰ্থনা কৰি আপোনাৰ সেৱা সৎকাৰ কৰিছোঁ। ইয়াতে সন্তুষ্ট হ'বা এনেকৈ ক'লোহি। আই মাতৃ অলপ আগে লগত আহিছিলে। এয়া খোজ দি পেলাই যায় প্ৰথম ভিতৰলৈ। কিন্তু আই মাতৃয়ে অহা এই হেৰিখন এই পাতখন বোলে ধুনীয়াকৈ কৈ থৈ গৈছে। ধুনীয়াকৈ পানীত পেলাই দিবলৈ কৈছে। পেলাই দিওঁগৈ পানীত পেলাই দিবলৈ কৈছে। এই হেৰিখন এই আগলি পাতত ভাঁজ দিয়াখন ধুনীয়াকৈ এই পানীত জলত পেলাই দিবলৈ কৈছে। এতিয়া মই পেলাই দিলোঁ। যেনেকৈ আজ্ঞা দিছে তেনেকৈ কৰিব লাগিব নহয়। সেইকাৰণে মই এই আগলি পাতখন ভৰি ভাঁজ পৰা এই ৰং লাগি থকা এই ভাঁজ বহি থকা এই পাতখিলা মই পেলাই দিছোঁ। এই জলত পেলাই দিছোঁ। আই মাতৃয়ে কৈ থৈ গৈছে যেনেকৈ তেনেকৈ মই যিমতে কৰিছে সেইমতে কৰিছোঁ। এয়া পেলাই থৈ গৈছোঁ। আৰু যেনেকৈ কয় তেনেকৈ যদি নকৰোঁ আকৌ মোৰটোতে হেৰি নালাগিব নহয়। তেনেধৰণে কৰিছোঁ। আৰু ধুনীয়াকৈ আহিলে লগত আহিলে 9গৰাকী লগত আহিছে। আমাৰ আইৰ লগত আহিছে আমাৰ মাতৃসকল আহি ধুনীয়াকৈ তুতি প্ৰাৰ্থনা কৰি পঠিয়াইছোঁ। আই মাতৃক আজি অভণ্ডত লোৱাৰ কাৰণে মোৰ মনটো বৰ ভাল লাগিছে। যেনেকৈ মই শুশ্ৰূষা কৰিব পৰা নাই হ'লেও মই এখন গুড়া পাণ দি মই ধুনীয়াকৈ সেৱা ভাগি কৰি কৈছোঁ আই মাতৃ আহিলা অভণ্ডত, কিন্তু মোৰ যিদৰে কৰিব লাগিছিলে শুশ্ৰূষা সেইদৰে কৰিব পৰা নাই। আপোনাক ইয়াকে সন্তুষ্ট হৈ এনেকৈ কৰিছোঁ। এনেকৈ সন্তুষ্ট হৈ আপুনি সন্তোষ হ'বা বুলি ক'লোঁ। আৰু মই এই এনেকৈ ধৰণে কৰিলোঁ। আৰু এয়া চাউল এই ঘটিত পেলাই থৈ যায়। এইখিনি হেৰি কৰিব কৈছে। এইখিনি চাউলৰ লগত খাবলৈ কৈছে। আৰু এয়া ধুনীয়াকৈ মই আদৰণি কৰি পেলাই এয়া আইক মই বহুৱাইছোঁ ধুনীয়াকৈ তুতি প্ৰাৰ্থনা কৰি। এয়া আপোনালোকে দেখিবলৈ পাইছে এনেকৈ ধৰণে এইবোৰ চব ধুনীয়াকৈ কৰিছোঁ। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ আমাৰ হ'লে আই মাতৃ আহিছে বুলি দেই। সকলো অসমবাসী ৰাইজক মই কৈছোঁ।